নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মোৰ চেনেলটোৰ লগত জড়িত নোহোৱা এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব। আচলতে অতি দুখৰ এটা বিষয় আপোনালোক সকলোৱে জানিছে যে আমাৰ হিয়াৰ আমঠু আমাৰ অতি মৰমৰ জুবিন দা আৰু নাই। গতিকে মোৰ ঘৰ যিহেতু জাজি তামুলীচিগাত আৰু এই জাজি তামুলীচিগাতে জুবিন দাৰ পুৰণি ঘৰখন আছে। পুৰণি যিখন পিতৃগৃহ, তেওঁলোকৰ বংশধৰ কিছু এতিয়াও ইয়াত বসবাস কৰে। গতিকে আজি সেই স্থানত তেখেতৰ আত্মাৰ সদ্গতিৰ উদ্দেশ্যেৰে এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে। তাৰে কিছু অংশ আজি আপোনালোকক দেখুৱাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আচলতে এতিয়া আপোনালোকে স্ক্ৰীনত যিখন ঘৰ দেখা পাই আছে, এইখনেই তেখেতৰ পুৰণি ঘৰখন। আৰু এখন ঘৰ আছে, সেইখনো তেখেতলোকৰ বংশৰে হয় আৰু সেই ঘৰখনো আপোনালোকে পাছত দেখিবলৈ পাব। অৱশ্যে সেইখন ঘৰত তেখেতলোকৰ এতিয়া কোনো বংশ পৰিয়ালৰ মানুহ নাই। তেওঁলোক এতিয়া চাকৰি সূত্ৰে বা অন্যান্য কিছু কাৰণত বাহিৰত থাকে। আৰু এইখন যিখন ঘৰ আপোনালোকে দেখা পাই আছে, ইয়াতেই তেওঁলোকৰ সম্বন্ধীয় পেহীয়েক আৰু তেনেকৈ তেওঁলোকৰ খুৰাক সম্বন্ধীয় তেনেকৈ তেওঁলোক আছে। আৰু তাৰ বাবেই তেওঁলোকৰ যি বংশ পৰিয়াল আছিলে, তেওঁলোকৰ মাটি যিহেতু ইয়াত আছিলে আগতে, সেয়েহে ইয়াতেই পুৰণি ঘৰ। যিহেতু জুবিন দায়ো বিভিন্ন ভিডিঅ'ত কৈ থাকে যে তেখেতৰ পুৰণা ঘৰ আচলতে জাজিৰ তামুলীচিগাত। গতিকে আমিও স্থানীয় তথা অঞ্চলবাসী ৰাইজে আজি একত্ৰিত হৈ তেখেতৰ আত্মাৰ সদ্গতিৰ উদ্দেশ্যেৰে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আপোনালোকে স্ক্ৰীনত এতিয়া যিখন ঘৰ দেখা পাইছে, এইখনো তেখেতলোকৰেই ঘৰ আছিলে, অৰ্থাৎ তেখেতলোকৰ বংশ পৰিয়ালৰ ঘৰ। আৰু আমি সকলোৱে আমাৰ স্থানীয় ডেকাসকল লগ লাগি আজি ৰাতিপুৱাৰে পৰা যা যোগাৰ কৰিছিলোঁ আচলতে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিবৰ বাবে। আৰু এয়া সন্ধিয়াৰ 5 বজাৰ পৰা আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সম্পূৰ্ণ কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছিলোঁ। সমগ্ৰ অঞ্চলৰ ৰাইজে আহি আমাৰ গোটেই অনুষ্ঠানটোত ভিৰ কৰিছিলেহি। লোকাৰণ্য হৈ পৰিছিলে। আচলতে আমাৰ সকলোৰে যিহেতু হিয়াৰ আমঠু হৈছে জুবিন দা আৰু আমাৰ তেজে তেজে জুবিন দা যিহেতু সোমাই আছে, গতিকে সকলোৱেই স্বতঃস্ফূৰ্তভাৱে তেওঁলোক ওলাই আহিছিলে যাতে শ্ৰদ্ধাঞ্জলি দি মনৰ কিছু দুখ পাতলাব পাৰোঁ। আৰু আপোনালোকক মোৰ এটা মনৰ কথা ক'ব বিচাৰিছোঁ যে অসমত আগতেও বিভিন্নজন শিল্পীৰ মৃত্যু হৈছে, বিভিন্নজন কবি সাহিত্যিকৰো মৃত্যু হৈছে। কিন্তু কেতিয়াবা হয়তো ষ্টেটাছত তেখেতৰ সকলৰ ফটো শ্বেয়াৰ কৰিছিলোঁ, কিন্তু ইমান মনত বিশেষ দুখ লগা নাছিলে। যিটো অপ্ৰিয় হ'লেও সত্য সেইটো কৈছোঁ। কিন্তু জুবিন দাৰ মৃত্যুৱে যিটো শোক মনলৈ কঢ়িয়াই আনিছে, আচলতে সেইটো ঘৰৰ আত্মীয় বা তেনেকুৱা কোনোবা ব্যক্তি ঢুকালেহে আচলতে তেনেকুৱা এটা শোক পোৱা যায়। আৰু জুবিন দাই যিহেতু আশা কৰিছিলে যে তেখেতৰ মৃত্যু হ'লে মায়াবিনী গীতটো সকলোকে পৰিৱেশন কৰিবলৈ কৈছিলে, আৰু সেয়েহে আমি এই অনুষ্ঠানতে সেই গীতটি পৰিৱেশন কৰিছিলোঁ। আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ঠিক পাছতেই আমাৰ তামুলীচিগাৰ তেখেতৰ পুৰণি ঘৰৰ পৰা 500 মিটাৰমান দূৰতে জাজি দলংখন আছে। গতিকে সেই দলঙলৈ সকলোৱে হাতত মমবাতি লৈ মৌন সমদল কৰা হৈছিলে। আৰু মৌন সমদল কৰি সকলোৱে খোজকাঢ়ি সেই জাজি দলঙলৈ সকলোৱে গৈছিলে আৰু গোটেই লোকাৰণ্য হৈ পৰিছিলে। আচলতে সমগ্ৰ ৰাস্তাটোত গাড়ী যান বাহন চলাচল বন্ধ হৈ গৈছিলে। আৰু তাত গৈ সকলোৱেই এনেধৰণে দলঙৰ কাষে কাষে মমবাতি জ্বলাই তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছিলোঁ। গতিকে আমি সকলোৱে আশা কৰোঁ যে জুবিন দা য'তেই থাকে সদায় কুশলে থাকক, তেখেত আমাৰ মনত সদায় অমৰ হৈ থাকিব। গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ এই কিছু অংশ আগবঢ়াবলৈ মন গ'ল, সেয়েহে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু আজিলৈ ইমানেই, ধন্যবাদ।